কচুটো আছে কাৰণে ঘৰখন ঘৰ লাগে আৰু যেতিয়াই ঠাণ্ডা হৈ শুই থাকে নহয় মনটো বৰ বেয়া লাগে। বেছিকৈ উৎপাত কৰিলে গালিও পাৰোঁ, কিন্তু উৎপাত নকৰিলে আকৌ মনটো বৰ দুখ লাগে। দেহা অঁ দেহা মুখখন কিয় এনেকুৱা কৰে বাৰু, কিয় এনেকুৱা কৰে? এইটো কি দেখিছে? এইটো জবা ফুলৰ কুমলীয়া পাত। এইখিনি প্ৰথমে ভালকৈ ধুই ল'লোঁ, অকণমান পানী দি পূৰা খচি এইখিনি কি কৰিম জানেনে? মূৰত লগাম। এইখিনি কণ্ডিশ্যনাৰ কাম কৰিম। পূৰা ফেন টাইপৰ হৈছেনে? এইখিনি মূৰত লগালে। গুড মৰ্ণিং, সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। ছানডে বুলি ক'লে অকণমান নিজৰ কাৰণে টাইম লাগে ন। চুলিখিনিত জবা ফুলৰ পাত সানিলোঁ, বাথৰুম ঘূৰিলোঁ, সেইটো কাৰণে অকণমান টাইম লাগি গ'ল আৰু। সদায়তো জল্দিয়ে গা ধুই আহোঁ, কেতিয়াবাতো নিজৰ মন যায় ন। এই ঘঁহি আহোঁতে 10টাই বাজিলে। এতিয়া আইয়াক অকণমান জলপান খুৱাই লৈছোঁ। আইয়া আকৌ কাহ হৈছে, এতিয়া যে তাইক একেবাৰে ঠাণ্ডা পানী খুৱাব নোৱাৰি। একো নহয়, পানীহে পৰিলে, একো নহয় মা, পানী পৰিলে। মই আজি বাথৰুমৰ পৰা ওলাওঁতে দেৰি হৈ গৈছে। আইয়াকতো জলপানটো খুৱাই দিব পাৰে দেউতাকৈ, মই বোলে খুৱাব পৰা হ'লে কথাই নাছিলে। এইটো খুৱাবলৈ শিকাব লাগে নি বাৰু? নিজে খাবলৈ জানে, ছোৱালীজনীক খুৱাব নাজানে। আৰু এটা কথা কি, আমি কি সৰুৰ পৰা শিকাইছিলোঁ ছোৱালীৰ কাৰণে ল'ৰা ছোৱালী জন্ম দিম খুৱাবই লাগিব বুলি? আচৰিত। মানুহে শিকোঁ বুলি ক'লে পটককৈ শিকিব পাৰে, এইটো শিকা কথা নহয় নহয়। নিজে যেনেকৈ খায় ছোৱালীজনীক। চুলিখিনি দেখাই দিছোঁ, বুজিছেনে? পূৰা এডাল নিচিনা হৈছে, সেইকাৰণে আপোনালোকেও লগাব দেই। কিনা কণ্ডিশ্যনাৰে যে লগাব লাগিব বুলি কোনো কথা নাই। ঘৰত থকা অলপ পাতকিখিলাই লগাবচোন, দেখিছে ইমান চিল্কি হৈ যায়। যে কৈছিলোঁ মই ভাবিম কি বনি থাকিম, বেহেঞ্জি বনি থাকিম নে য়'য়' টাইপৰ বনি থাকিম। এটাই ভাবিলোঁ, চব কথা ভাবি চিন্তি চালোঁ, মই মানুহজনক সদায় য়ং হৈ থকাটো বিচাৰোঁ, তেওঁ আকৌ মোক বেহেঞ্জি হৈ থকাটো বিচাৰে। তেওঁ ক'লে আৰু মই হ'ম, দৰকাৰ পৰিছে। মই এতিয়াৰ পৰা য়'য়' হৈ থাকিম, একদম পূৰা য়'য়' হৈ থাকিম। মই যে এজনী ছোৱালীৰ মাক, মানুহে ক'লে মানে, কি আপোনাৰো এজনী ছোৱালী আছে? আপুনি এজনী ছোৱালীৰ মাক হয়? দেখিলে দেখোন নালাগে। তেনেকৈ যেতিয়া ক'ব কি ভাল লাগিব ন। মানুহজন যি হৈ থাকক, বুঢ়া হয় কিবা হয়, মোক যদি ইম্পৰ্টেণ্ট নিদিয়ে, মইনো তেওঁক কিহৰ কাৰণে ইম্পৰ্টেণ্ট দি থাকোঁ, দৰকাৰ নাই। মই লাগি আছোঁ কাৰণেহে ৱেইটটো কমিছে আৰু শকত হওক, মই একদম শ্লিম ফিগাৰ বনি যাম আৰু। সেইটোকে ভাবি ল'লোঁ আৰু, কিয়নো আনৰ কাৰণে নিজৰ মনটো সৰু কৰোঁ ন। মনটো সদায় ডাঙৰ কৰি ৰাখিব লাগে। এনেকেই হেপী হৈ থাকিম আৰু সদায়। মই আৰু আমাৰ ছোৱালী য়'য়'। মোক চুমা এটা দিয়া, মোৰ কলিজাটো। ছানডে হোৱাৰ লগে লগে মোৰ ঢেৰ কাম। সৰু কেঁচুৱাৰ নখ কটা, বুঢ়া কেঁচুৱাৰ নখ কটা। এতিয়া বুঢ়া কেঁচুৱাৰ নখ কাটিম, ৰখি আছে বোলে, বহি আছে নখ কাটিবলৈ এতিয়া। আজি মোক মানুহজনে এনেকৈ দেখি কৈছে, বৰ ধুনীয়া লাগিছে দেখোন, এনেকৈয়ে থাকিবাচোন, এনেকুৱা ড্ৰেছবোৰ কিনি ল'বা। সেইটোৱে কথা। কালি কৈছিলে বেহেঞ্জি টাইপৰ থাকিবলৈ, এতিয়া আকৌ এনেকৈ। যিমানেই ধুনীয়া হৈ থাকিব, মানুহজন সিমান ভাল পাব। কিন্তু মোক ভাবিছিলে চাগে এই আৰু সৰু ছোৱালীৰ নিচিনা হ'ব নোৱাৰে আগৰ নিচিনা। সেইকাৰণে কওঁ, পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। আৰু যিমান পাৰে নহয় ধুনীয়া হৈ থাকিব মানুহজনৰ আগত। বেয়া হৈ থাকিলে ভাবিব কি জানে, আপোনাৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া হৈ যাব। সেইকাৰণে যিমান পাৰে নিজৰ প্ৰতি এট্ৰেকশ্যন কৰি ৰাখিব নিজৰ মানুহজনক। আৰু এইবোৰ কথা কৈ থাকোঁতে আহি পাই যায়হি নহয়, শুনি গ'লে আকৌ লাজো লাগিব ন। সেইকাৰণে ভাবিছোঁ যেনেকৈ তেনেকৈ হ'লেও নিজক ফিট কৰি ৰাখিবই লাগিব আৰু ফিট কৰি ৰাখিমেই আৰু। নিজে যেনেকৈ থাকে থাকক। এটা সঁচা কথা, নিজৰ মানুহজনে নিজৰ মানুহগৰাকীক সদায় ধুনীয়া হৈ থকাটো বিচাৰে, কিন্তু এইটো কেতিয়াও নিবিচাৰে প্ৰকৃত হাজবেণ্ডে দেই। নিজৰ মানুহজনী বেছি কটা পিন্ধক, দেহাটো বেছিকৈ উলিয়াই বেলেগক দেখুৱাই পিন্ধক,
সেইবোৰ একদম নিবিচাৰে। মোৰ মানুহজনে কিন্তু বেয়া পায় সেইবোৰ। মই এতিয়া ফ্ৰক পিন্ধি থাকোঁ, মোৰ প্ৰব্লেম নাই। তেওঁ মানে মোক কয়হে চুইজাৰ টুইজাৰ পিন্ধিলে ইমান গৰমত কিয় এইবোৰ পিন্ধি আছা, ফ্ৰক কিনি ল'বাচোন, ফ্ৰক কিনি ল'বা, ফ্ৰকবোৰ পিন্ধিবা, অকণমান আৰামত থাকিবা। কিন্তু এইটো বুলি কেতিয়াও নকয় দেহাটো উলিয়াই থকা। অভিয়াছলি বিয়া হোৱাৰ পিছত আৰু সেইটো ভাল নালাগে ন, অকণমান মাৰ্জিত কাপোৰবোৰ পিন্ধিলে ভাল লাগে। ছানডে স্পেচিয়েল খানা প্ৰথমতে এইটো দেখাইছোঁ। এইটো আমৰ চাটনি বনাইছে, এইটো পেটু আৰু ভাত ভাজিছে, এইটো লেচৰা ভাজি, এয়া পটল ফ্ৰাই কৰিছে, এয়া কচু, বিলাহী, মাছ। ল'ৰা ছোৱালীৰ নিজৰ মাকৰ প্ৰতি শ্ৰদ্ধা, মৰম, ভক্তি আছে। সেইবোৰ ল'ৰা ছোৱালীয়ে মাতৃ দিৱস উদযাপন কৰিলে ভাল লাগে। বাকীবোৰে এনেই শ্ব' অফ কৰি থাকিলে ভাল নালাগে ন। মাকবোৰ যেতিয়া সুখত থাকে তেতিয়া ল'ৰা ছোৱালীবোৰ সুখত থাকিলে ভাল লাগে। আজি মই সুখ ফিল কেতিয়া কৰিম, মোৰ মাজনী যদি সুখত আছে। তেতিয়া আনৰ দুখবোৰ দেখোঁ নহয়, বেয়া লাগে আৰু মই চাব নিবিচাৰোঁ। কিয় জানেনে, মই একো হেল্প কৰিব নোৱাৰোঁ যে। যদি মই হেল্প কৰিব পাৰিলোঁহেঁতেন তেতিয়া ভাল লাগিলেহেঁতেন। সেইকাৰণে মই এতিয়া মানে দুখবোৰৰ পৰা কিবা পলাই ফুৰা নিচিনা হয় মানে। মই নিজেও পাব নিবিচাৰোঁ, মই আনে পোৱাটোও নিবিচাৰোঁ। ভগৱানক সেইটো কাৰণেই কওঁ, ভগৱান কাকো দুখ নিদিব। আৰু দুখ যদি দিছেও এনেকুৱাকৈ সাহস দিয়ক যাতে প্ৰতিটো দুখ সুকলমে পাৰ কৰিব পাৰে। জীৱন মানেই হৈছে সুখ দুখেৰে পৰিপূৰ্ণ। মই মানে এটাই বিচাৰোঁ, ছানডে বুলি ক'লে নহয় সেইদিনাখন খুব মানুহে কাম কৰিব লাগে, ঘৰৰ মানুহখিনি একেলগে থাকিব লাগে, ফুৰিব লাগে, খাব লাগে, মুঠতে এনজয় কৰিব লাগে, ফান কৰিব লাগে। সেইকাৰণে মই আজি পূৰা ফান কৰিছোঁ। একচুৱেলি মোৰ কাৰণে প্ৰতিটো দিনেই ছানডে হয়, মই সদায় ফান কৰি থাকোঁ। দাঁত নথকা মানুহে মোক ভাল নাপাব, কিয়নো মই মোৰ লগত থকা মানুহবোৰক হহুৱাই ৰাখোঁ যে। এইজনী বৰ হহুৱাই, মোৰ দাঁতেই নাই, মই কেনেকৈ আহিম বুলি। মোৰ প্ৰতিটো দিনেই স্পেচিয়েল হয়। মোৰ ছোৱালী, মোৰ মানুহজন যেতিয়া মোৰ ওচৰত থাকে, মোৰ প্ৰতিটো দিনেই স্পেচিয়েল। কোনো আৰু এক্সট্ৰাকৈ স্পেচিয়েল দিন বুলি ক'বলৈ নালাগে আৰু। কৈছিলোঁ নাই ইয়ো হৈ থাকিম, মাজে মাজে পাহৰি যাওঁ, অভ্যাস নাই যে। লাহে লাহে অভ্যাসত পৰিণত কৰিম আৰু দেই। এয়া দালি অকণমান খালে, দালিতে নেমু অকণমান চেপি দিলোঁ ন মা। আৰিয়া ভালে থাকে মানে আমি চব ভালে থকা হয়নে মা। মোৰ দেহাজনী অঁ আজি ছানডে দিনটো এনেকেই পাৰ কৰিলোঁ আৰু। তেন্তে আজিলৈ ইমানতে ৰাখোঁ আৰু দিয়ক। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।